Dear students, good morning. আজি আমি চাম কম্পিউটেশ্যন অফ মোড বাই গ্ৰুপিং মেথড। আমি গ্ৰুপিং মেথডৰ সহায়ত আমি কেনেকৈ চাম যদি এক্সাম্পলটোৰ সহায়ত বুজাই দিওঁ। এক্সাম্পল 70 কি দিছে, ফাইণ্ড দ্য মোড ফ্ৰম দ্য ফলোইং ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন। আমি ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনটোৰ পৰা আমি মোড উলিয়াব লাগে। চাইজ আমাক দিয়া আছে 1 up to 12 লৈকে হ'ল। ফ্ৰিকুৱেঞ্চি দিয়া আছে চাইজ 1ৰ কৰেছপণ্ডিং আমাৰ ফ্ৰিকুৱেঞ্চি কিমান 3, 2, 8 তেনেকৈ আমাৰ হাইয়েষ্ট আমাৰ কিহত হৈছেগৈ আমি দেখিছোঁ যে ফাৰ্ষ্ট ফ্ৰিকুৱেঞ্চি 3 আমি মোডটো আমি যোনটো আমাৰ হাইয়েষ্ট ৰিপিট হ'ব সেইটো আমাৰ কাৰণে কি হ'ব মোড হ'ব। এতিয়া মোড যদি আমি চাওঁ ফাৰ্ষ্টটো চাওঁ 40 ইয়াত আমাৰ এইখিলৈকে আমাৰ 40ত আমাৰ ফ্ৰিকুৱেঞ্চিটো হাইয়েষ্ট আছে তাৰ কৰেছপণ্ডিং চাইজ কিমান আছে 6। 40 পিছত দেখিছোঁ যে আকৌ কমাণ্ডয়ে ডিক্ৰিজিং হৈ পেলাই আকৌ ইনক্ৰিজিং হৈছে। কিহত ইনক্ৰিজিং হৈছেগৈ 45ত ইনক্ৰিজিং হৈছে। এতিয়া 45ৰ পিছত আকৌ কি হৈছেগৈ 45ৰ পিছত আকৌ ডিক্ৰিজিং হৈছে। আমি সেইকাৰণে ক'ব নোৱাৰোঁ যে মোড আমাৰ 45এই হ'ব বুলি, যিহেতু এইটো আমি গ্ৰুপিং মেথডৰ সহায়ত কৰিব লাগিব। ফাৰ্ষ্ট আমাৰ ফ্ৰিকুৱেঞ্চি 40 হাইয়েষ্ট আহিলে, তাৰপিছত ডিক্ৰিজিং হৈ আকৌ 45 আহিলে, কিন্তু ইয়াৰ পিছৰটো আমি ফ্ৰিকুৱেঞ্চি কিমান হ'ল আমি নাজানো হ'ল। এতিয়া আমি টেবুলখনৰ সহায়ত যদি চাওঁ ফাৰ্ষ্ট আমি কি কৰিব লাগিব চাইজখিনি আমি 1ৰ পৰা 12 লৈকে আমি লিখি ল'লোঁ। নেক্সট এইখিনি আমাৰ ফ্ৰিকুৱেঞ্চি আহিব। ফ্ৰিকুৱেঞ্চি ফাৰ্ষ্ট কলমটোত আমাৰ ফ্ৰিকুৱেঞ্চি আমাক দি থোৱাখিনি আহিব 3, 8, 15, 23, 35 হ'ল। নেক্সট ফ্ৰিকুৱেঞ্চি আমাৰ কিহলৈকে আমাৰ কিমান কেই নম্বৰ ভেলুত আমাৰ হাইয়েষ্ট হৈছিলে 6 নম্বৰ পজিশ্যনটোত হৈছিলে হ'ল। এতিয়া 40 পজিশ্যন 6 নম্বৰ 6ৰ পিছত ডিক্ৰিজিং হয় আকৌ ইনক্ৰিজিং হৈছে হ'ল। এতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি আমাৰ কিহলৈকে যাব 6লৈকে যাব। ফাৰ্ষ্ট ফ্ৰিকুৱেঞ্চিটো আমাৰ যোনটো আমাৰ দি থোৱা আছে সেইটো হ'ব। ছেকেণ্ড ফ্ৰিকুৱেঞ্চিটো আহিব আমি ফাৰ্ষ্ট অৰিজিনেল ফ্ৰিকুৱেঞ্চি দুটাক আমি কি কৰিম দুটাকৈ আমি প্লাছ কৰিম 3 + 8 11 15 + 23 38 35 + 40 75 হ'ল। তেনেকৈ আমি দুটাকৈ ফ্ৰিকুৱেঞ্চি প্লাছ কৰিলোঁ 60 পালোঁ 65 আৰু 20 পালোঁ হ'ল। এতিয়া আমি ফ্ৰিকুৱেঞ্চিৰ 3rd নম্বৰ কলমত আমি কি পাম আমি অৰিজিনেল ফ্ৰিকুৱেঞ্চিটোৰ সহায়ত কৰিম হ'ল। অৰিজিনেলটোৰ সহায়ত যদি আমি কৰোঁ 3rd নম্বৰ কলমটোত আমাৰ কি কৰিম ফাৰ্ষ্ট ফ্ৰিকুৱেঞ্চি কিমান আছে 3 আছে আৰু লাষ্ট ফ্ৰিকুৱেঞ্চি 6 আছে হ'ল। এইকেইটা আমি বাদ দি পেলাই আমাৰ মাজৰ ফ্ৰিকুৱেঞ্চিকেইটাক আমি কি কৰিম কাউণ্ট কৰিম হ'ল। ফাৰ্ষ্ট দুটাকৈ কাউণ্ট কৰিম। এতিয়া 8 15 23 নেক্সট 23 35 এইটো 8 15 23 35 58 40 32 72 28 20 48 45 14 59 হ'ল। আমি 3rd কলমটোত আমি দুটা ফাৰ্ষ্ট আৰু একেবাৰে লাষ্ট ফ্ৰিকুৱেঞ্চিটো বাদ দি পেলাই মাজৰখিনি দুটাকৈ আমি প্লাছ কৰিলোঁ এড কৰিলোঁ। এতিয়া কলম 4টোত আমাৰ কি আহিব ফ্ৰিকুৱেঞ্চি আমি অৰিজিনেল ফ্ৰিকুৱেঞ্চি আমাৰ এইকেইটা আছিলে 3 8 15 সেইকেইটাক আমি তিনিটাকৈ আমি এড কৰিম হ'ল। 3 + 8 + 15 26 23 35 40 98 32 28 20 80 45 14 6 65 হ'ল। আমি কলম 4টো পালোঁ। কলম 4ৰ পিছত কলম 5টো আমাৰ কি আহিব আমি আকৌ অৰিজিনেল ফ্ৰিকুৱেঞ্চিৰ ফাৰ্ষ্ট ফ্ৰিকুৱেঞ্চিটো যদি আমি বাদ দি দিওঁ ফাৰ্ষ্ট ফ্ৰিকুৱেঞ্চিক বাদ দি বাকী থকা ফাৰ্ষ্ট ফ্ৰিকুৱেঞ্চি আৰু লাষ্ট ফ্ৰিকুৱেঞ্চি ইয়াত কি আহিব দুটা বাদ হ'ব তলৰটোত, যিহেতু তিনিটাকৈ আকৌ নিমিলে কাৰণে ফাৰ্ষ্টটো যদি আমি বাদ দি দিওঁ ফাৰ্ষ্টটো বাদ দিলে আমি তিনিটাকৈ আমি কাউণ্ট কৰিম এড কৰিম 8 + 15 + 23 46 35 40 32 107 28 20 45 হ'ল 93 পালোঁ। যিহেতু আকৌ আমাৰ তিনিটাকৈ কৰিবৰ কাৰণে আমাৰ ফ্ৰিকুৱেঞ্চি নহ'লে সেইকাৰণে লাষ্টত আমাৰ কেইটা থাকি গ'ল দুটা ফ্ৰিকুৱেঞ্চি বাদ পৰিলে হ'ল। তেনেকৈ আমি কলম 5 ফ্ৰিকুৱেঞ্চি উলিয়ালোঁ তিনিটাকৈ ফাৰ্ষ্টৰ ফ্ৰিকুৱেঞ্চিটো বাদ দি পেলাই বাকীকেইটা তিনিটাকৈ আমি এড কৰিলোঁ। এতিয়া কলম 6টোত আমি কি পাম কলম 6টোত আমি অৰিজিনেল ফ্ৰিকুৱেঞ্চিৰ যদি আমি প্ৰথম দুটা বাদ দি দিওঁ প্ৰথম দুটা বাদ দি পেলাই আমি
বাকিকেইটা তিনিটাকৈ কৰিম হ'ল 15 23 35 73 40 32 28 100 20 45 14 79 হ'ল আমি কলম 6 টোত আমি কি পাম ফ্ৰিকুৱেন্সি অৰিজিনেল ফ্ৰিকুৱেন্সি প্ৰথম দুটা বাদ দি পেলাই তিনিটা বাকি থাকি যোৱা তিনিটা ফ্ৰিকুৱেন্সি আমি প্লাস কৰিম হ'ল এতিয়া আমি সাম ফ্ৰিকুৱেন্সি টেবুলখনৰ ফ্ৰিকুৱেন্সি আমি 6 নম্বৰ কলমলৈকে উলিয়ালো 6 নম্বৰ কলমত আমাৰ ফাৰ্স্ট হাইয়েস্ট ফ্ৰিকুৱেন্সিটো আমাৰ কিমান আছে হ'ল তে প্ৰথম কলমত দেখিছো যে আমি হাইয়েস্ট ফ্ৰিকুৱেন্সিটো আমাৰ কিমান আছে 45 আছে হ'ল তে কলম ফ্ৰিকুৱেন্সিৰ কলমৰ সেকেন্ডটোত আমি দেখিছো 11 38 75 60 65 20 ইয়াৰ হাইয়েস্ট আমাৰ কি 75 থাৰ্ড কলমটো আমাৰ হাইয়েস্ট 72 ফোৰ্থ কলমৰ 98 আছে ফিফথ কলমৰ 107 আৰু 6 কলমৰ 100 আছে হ'ল আমি এতিয়া গ্ৰুপিং টেবুলত আমি মনত ৰাখিবা এটা ফাৰ্স্ট সাইজখিনি আমি দিয়া থাকিব তাৰ পিছত আমি ফ্ৰিকুৱেন্সিখিনি উলিয়ালো প্ৰথম ফ্ৰিকুৱেন্সিৰ সহায়ত আমি বাকিখিনি আমি ক্যালকুলেশন কৰিম হ'ল ফাৰ্স্ট আমি দুটাকে কৰিম সেকেন্ড টুট আমি কৰিম ফাৰ্স্ট আৰু লাষ্ট ফ্ৰিকুৱেন্সি দুটা বাদ দি পেলাই বাকিকিটা দুটাকে কৰিম ফোৰ্থ টুট কৰিম আমি তিনিটাকে ফ্ৰিকুৱেন্সি টোটেল উলিয়াম ফিফথ কলমত উলিয়াম ফাৰ্স্ট টু ফ্ৰিকুৱেন্সিক বাদ দি পেলাই বাকি তিনিটাকে কৰিম আৰু 6 টোৰ কাৰণে প্ৰথম দুটাক বাদ দি পেলাই আমি তিনিটাকে কৰিম হ'ল তে আমি ফ্ৰিকুৱেন্সি 45 75 72 98 107 আৰু 100 আমি পালো ম্যাক্সিমাম ফ্ৰিকুৱেন্সি মোডত যেহেতু আমাৰ ম্যাক্সিমাম ফ্ৰিকুৱেন্সি কাউন্ট কৰা হয় হ'ল এটো আমি চালো এতিয়া আমি আৰু এখন টেবুল উলিয়াম তে যদিহে আমি এনালাইসিস টেবুলখন চাও কলম 1ত আমাৰ আহিব কলম নাম্বাৰ ফ্ৰিকুৱেন্সি কলম নাম্বাৰ কিটা 1 পৰা 6 লৈকে আছিল হ'ল তাৰ পিছত ম্যাক্সিমাম ফ্ৰিকুৱেন্সি আহিব প্ৰথম কলমটো দেখুৱাইছিল 45 75 72 98 107 আৰু 100 তে আমাৰ কলম 3 ত আহিব এনালাইসিস টেবুলখনৰ values of x giving maximum frequency in column 2 তে column 2 ৰ কোনটো পজিশনত কে নম্বৰ সাইজত আমাৰ 45 টো আহিছে হ'ল তে 45 টো আহিছে আমাৰ কিমান সাইজ নম্বৰ 10 ত আহিছে আৰু 75 টো আমি ইয়াৰ পৰা যদি চাও 75 টো আমাৰ পজিশন টো আমাৰ সাইজ কিমান আছে 5 আৰু 6 আছে 72 টো আহিছে 42 আৰু 32 কৰেসপন্ডিং সাইজ আমাৰ কিমান আছে 6 আৰু 7 আছে নেক্সট 98 টো আমাৰ কিমান আছে 23 35 40 4 5 6 আছে 107 টো 35 40 32 35 5 6 7 আছে 100 টো 40 32 28 মানে 6 7 8 আছে হ'ল তে আমি 5 আৰু 6 এতিয়া আমি চাম এই কলম 3 পৰা আমি মোড টু সাম যে আমাৰ এতিয়া কোনটো ফ্ৰিকুৱেন্সি আটাই সাইজটো আমাৰ বেছিকে ৰিপিট হৈছে তে 5 টো কিমান টাইমছ আছে 1 2 3 5 টো 3 টাইমছ হৈছে 6 টো 1 2 3 4 5 6 টো 5 টাইমছ হৈছে 7 টো 1 2 3 টাইমছ হৈছে 4 টো 1 টাইমছ আৰু 8 টো 1 টাইমছ আৰু 10 টো 1 টাইমছ হ'ল তে আমি দেখিলো যে ম্যাক্সিমাম আমাৰ সাইজ আমাৰ কোনটো ৰিপিট হৈছে 6 টো ৰিপিট হৈছে হেকানে আমি কম যে মোড আমাৰ কি হ'ব 6 হ'ব here in column 3 we find that 6 is repeated maximum number of times 6 to আমাৰ maximum number of times repeat হৈছে and hence the value of mode is 6 এটি হেকানে আমি কম যে মোড টো আমাৰ কিমান হ'ব 6 হ'ব by the inspection one is likely to say that the model value is 10 which is incorrect যদিহে আমি inspection যদি কওঁ আমাৰ ফ্ৰিকুৱেন্সিটো আমাৰ কিমান হৈছিলে হাইয়েস্ট ফ্ৰিকুৱেন্সিটো সাইজ 10 ৰ কৰেসপন্ডিং সাইজ ফ্ৰিকুৱেন্সিটো আমাৰ 45 আছিল যদিহে আমি 45 টু হাইয়েস্ট ফ্ৰিকুৱেন্সি কৈ পেলা তাৰ কৰেসপন্ডিং সাইজটো আমি মোড বুলি ধৰো তেতিয়া আমাৰ এটো কি হ'ব ভুল হ'ব হ'ল তা গ্ৰুপিং মেথডৰ সহায়ত মোডটো উলিয়াব পাৰিবা ইজি হয় আৰু এটো কৰি পেলাবা